বড়ভূমিত নিৰ্বাচনী পথ পৰিৱৰ্তন পুনৰ শাসনলৈ আহিব হাগ্ৰামা মহিলাৰী মাত্ৰ 5 বছৰতে প্ৰমোদ বড়োৰ ৰাজনীতিত পৰিব জ্যোতি নিৰ্বাচনক লৈ বিজেপিৰ কি সমীকৰণ বিজেপিয়ে এবাৰ কাৰোবাক সমৰ্থন দিবনে বিজেপিয়ে নিজাকৈ গঠন কৰিব চৰকাৰ বাকি দলবোৰে জয়ৰ খাতা খুলিব পাৰিবনে চাওক এই বিশেষ প্ৰতিবেদন অহা মাহত বিটিসি নিৰ্বাচন কেইদিনমানৰ পাছতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে নিৰ্বাচন হ'ব কিন্তু চৰকাৰ কোনে গঠন কৰিব তাক লৈ নিৰ্বাচনী সমীক্ষা চলিছে বিটিআৰৰ তেতিয়া পূৰ্বৰ দৰে জনপ্ৰিয়তা নাই ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ বিগত 5 বছৰত কেৱল বিজ্ঞাপনকে ভৰসা কৰা প্ৰমোদ বড়োৰ কামৰ নমুনা বিটিআৰ বাকিয়ে বুজি পালে আৰু প্ৰমোদ বড়োৰ চৰকাৰৰ নিবিচাৰো বুলি ক'ব খোজে একাংশ ৰাজনৈতিক বিশ্লেষকে ইপিনে এক প্ৰকাৰ বিটিআৰত অঘোষিত নেতা হিচাপে হাগ্ৰামা মহিলাৰী এইবাৰ নিৰ্বাচনত জয়ী হ'বলৈ উঠি পৰি লাগিছে নিৰ্বাচনক লৈ সাজু কৰি তুলিছে ৰণকৌশল ইতিমধ্যে 22খন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা সম্পূৰ্ণ কৰিছে কিন্তু শাসকীয় ইউপিপিএল দলে তালিকা সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই প্ৰমোদ বড়োৰ ভৰসা হিমন্ত বিশ্ব শৰ্মা কিন্তু মুখ্যমন্ত্ৰীয়ে মাৰিব প্ৰমোদক গজাল বিটিআৰৰ অলিগলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘূৰি ফুৰিছে আৰু নিৰ্বাচনী সভাতো ভাগ লৈছে এবাৰ বিজেপিয়ে পূৰ্বতে পোৱা 14খন আসনৰ বিপৰীতে 20ৰ পৰা 25খন পৰ্যন্ত আসন পাব আনপিনে হাগ্ৰামাৰ বিপিএফ দলে পূৰ্বতে পোৱা 9খন আসনৰ বিপৰীতে 15ৰ পৰা 20খন আসন পাব প্ৰমোদ বড়োৰ দলে 4-5খন আসনতে সীমাবদ্ধ থাকি এবাৰ বেয়াকৈ ফলন খাব মিত্ৰতাত থাকি বিজেপিয়ে প্ৰমোদ বড়োক হলঠেকত যে পেলাব হেয়া খাটাং হয়তো ৰাজনীতিৰ পৰা প্ৰমোদ বড়োক জনতাই বাই বাই দিয়াৰ দিন চমু চাপি আহিছে নিউজ ডেস্ক ৰিপৰ্ট ফৰ নেশ্যন অসম।